Question 21. Who is the current Control and Auditor General of India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কে সঞ্জয় মূৰ্তি। ভাৰতৰ বৰ্তমানৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকজনৰ নাম হৈছে কে সঞ্জয় মূৰ্তি। Question 21. Who is the current Minister of Chemical and Fertilizers in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জগত প্ৰসাদ নাড্ডা। ভাৰতৰ বৰ্তমানৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰীজনৰ নাম হৈছে জগত প্ৰসাদ নাড্ডা। Question 23. Who is the current Minister of Petroleum and Natural Gas in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি হৰদীপ সিং পুৰী। ভাৰতৰ বৰ্তমানৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ মন্ত্ৰীজনৰ নাম হৈছে হৰদীপ সিং পুৰী। Question 24. Who is the current Minister of Earth Science in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ পৃথিৱী বিজ্ঞানৰ মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জিতেন্দ্ৰ সিং। ভাৰতৰ বৰ্তমানৰ পৃথিৱী বিজ্ঞানৰ মন্ত্ৰীজনৰ নাম হৈছে জিতেন্দ্ৰ সিং। Question 25. Who is the current Minister of Road Transport and Highway in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নীতিন জয়ৰাম গাডকাৰ। ভাৰতৰ বৰ্তমানৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীজনৰ নাম হৈছে নীতিন জয়ৰাম গাডকাৰ। Question 26. Who is the current Minister of Commerce and Industry in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পায়াস গোয়াল। ভাৰতৰ বৰ্তমানৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীজনৰ নাম হৈছে পায়াস গোয়াল। Question 27. Who is the current Minister of Port, Shipping and Waterways in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সৰ্বানন্দ সোণোৱাল। ভাৰতৰ বৰ্তমানৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰীজনৰ নাম হৈছে সৰ্বানন্দ সোণোৱাল। Question 28. Who is the current Minister of Health and Family Welfare in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জগত প্ৰকাশ নাড্ডা। ভাৰতৰ বৰ্তমানৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীজনৰ নাম হৈছে জগত প্ৰকাশ নাড্ডা। Question 29. Who is the current Chief of Air Staff in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ এয়াৰ ষ্টাফৰ মুৰব্বী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অমৰপ্ৰীত সিং। ভাৰতৰ বৰ্তমানৰ এয়াৰ ষ্টাফৰ মুৰব্বীজনৰ নাম হৈছে অমৰপ্ৰীত সিং। Question 30. Who is the current Minister of Rural Development in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ বৰ্তমানৰ গ্ৰামোন্নয়ন মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱৰাজ সিংহ চৌহান। ভাৰতৰ বৰ্তমানৰ গ্ৰামোন্নয়ন মন্ত্ৰীজনৰ নাম হৈছে শিৱৰাজ সিংহ চৌহান।